মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ এখন অসমীয়া ৰচনা, যিখন সততে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আসাম হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। তেন্তে আহা আজিৰ ৰচনাখন আৰম্ভ কৰোঁ। ৰচনাখনৰ নাম হৈছে পুথিভঁৰাল। আৰম্ভণি। পজ্ঞাই পাণ পানে মণিষাই বুটলিব, মোৰ চিৰসঞ্চিত অক্ষয়ৰ ভাণ্ডাৰৰ হীৰা, মুকুতা মৰকত মণি। যিসকল মনীষীৰ দীপ্ত কণ্ঠ চিৰদিনৰ বাবে অতীতৰ বুকুত হেৰাই গ'ল, যাৰ প্ৰত্যক্ষ সান্নিধ্য লাভ কৰি অক্ষয় জ্ঞান ভাণ্ডাৰৰ পৰা সোণৰ সফুৰা বুটলি ল'বলৈ আমি কোনোদিনেই সক্ষম নহওঁ, সেইসকলৰ অমৰ লিখনি নিশ্চিত মধুময় বাণী জগতৰ লগত আমি পৰিচিত হ'ব পাৰোঁ গ্ৰন্থৰাজিৰ জৰিয়তে। এই গ্ৰন্থৰাজি য'ত সুশৃংখল আৰু সুৰক্ষিতভাৱে ৰখা হয় সেই পুথিভঁৰাল। পুথিভঁৰাল অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যোগসূত্ৰ। অতীতৰ মনীষীসকলৰ অফুৰন্ত জ্ঞানৰ ভাণ্ডাৰ বৰ্তমানৰ প্ৰতিভাৰ সংস্পৰ্শলৈ আহে। পুৰণিৰ আলামত নতুনৰ সৃষ্টি হয়। নতুন প্ৰতিভাই নৱ নৱ সৃষ্টিৰে মানৱ মনৰ খোৰাক যোগায়, অনুসন্ধিহাত ইন্ধন যোগায়। পুৰণি হৃদয়ৰ অযুত ভাৱৰাশিক নতুনৰ বোলসানি মনীষাই সঞ্চাৰিত কৰে নতুন হৃদয়লৈ, আৰু তাৰ পৰাই ই প্ৰতিফলিত হয় ভৱিষ্যতৰ বুকুত। পুথিভঁৰালে জ্ঞান পিপাসুক নিত্য নতুন জ্ঞানৰ সন্ধান দিয়ে, অনুসন্ধিচুক গৱেষণাৰ সমল যোগায়, চিন্তাবিদক চিন্তাৰ সমল, ভাবুকক ভাৱৰ সমল যোগায়। মুঠ কথাত ল'ৰা বুঢ়া ডেকা বোৱাৰী আদি যিয়েই সাহিত্য, দৰ্শন, বিজ্ঞান, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি, বাণিজ্য, আমোদ প্ৰমোদ আদি যিহকে বিচাৰে তাৰেই সন্ধান দিয়ে পুথিভঁৰালে। পুথিভঁৰালৰ জ্ঞান অফুৰন্তৰ ভাণ্ডাৰ, সেয়েহে পুথিভঁৰাল মানৱ জাতিৰ অতি আপুৰুগীয়া সম্পদ। ইতিহাস। পুথিভঁৰালৰ ইতিহাস অতি প্ৰাচীন। যিদিনাৰ পৰাই মানুহে জ্ঞান বৃক্ষৰ গুটি খাই জ্ঞান লাভৰ, জ্ঞান বিকাশৰ প্ৰয়াস চলাই আহিছে, সেইদিন ধৰি মানৱ সমাজত পুথিভঁৰালৰ ব্যৱহাৰ চলি আহিছে। অৱশ্যে প্ৰকাৰভেদে বৰ্ণমালা আৰু কাকত আৱিষ্কাৰ হোৱাৰ আগতেই বেদৰ বাণী প্ৰচাৰিত আৰু সংৰক্ষিত হৈছিল। স্মৰণ শক্তিয়ে তেতিয়া জ্ঞান সংৰক্ষণৰ মাধ্যম আছিল। তেতিয়া জ্ঞান চৰ্চাৰ কাৰণে আহৰণ উদ্দেশ্য জ্ঞান পিপাসু পৰিবাৰজক পৰ্যটক সকল দেশ দেশান্তৰে ঘূৰি ফুৰিছিল। বৰ্ণমালা আৱিষ্কাৰৰ পিছত মানুহে ভূৰ্জপত্ৰ, তালপাত, সাঁচিপাত, জন্তুৰ ছাল, শিল, তামৰ ফলি আদিত জ্ঞানসম্ভোৰ লিপিবদ্ধ কৰিবলৈ ধৰিলে। মিছৰ দেশত পেপিৰাছ নামৰ গছৰ পাত আৰু ছালত বাণীবোৰ লিপিবদ্ধ কৰা হৈছিল। তাৰ পৰাই ইংৰাজীত পেপাৰ শব্দৰ উৎপত্তি হয়। কাকত আৰু ছপাশাল আৱিষ্কাৰ হোৱাৰ পিছত পুথিভঁৰালৰ উন্নয়ন ক্ৰমাৎ ব্যৱহাৰ দ্ৰুত হৈ আহিবলৈ ধৰে। খ্ৰীষ্টীয় প্ৰথম শতিকাত ৰোম নগৰীত প্ৰথম পুথিভঁৰাল প্ৰতিষ্ঠিত হোৱা বুলি ইতিহাসে সাক্ষ্য দিয়ে। তাৰ পিছত ভাৰত, চীন, মিছৰ, তিব্বত আৰু বেবিলন নগৰত প্ৰাচীন পুথিভঁৰালৰ নিদৰ্শন পোৱা যায়। প্ৰাচীন কালৰে পৰা হিন্দুৰ দেৱ দেৱীৰ মন্দিৰবোৰ আৰু বুদ্ধ মঠবোধ জ্ঞান চৰ্চাৰ কেন্দ্ৰ আছিল। নালান্দা আৰু বিক্ৰমশিলাত পৃথিৱীৰ বিখ্যাত পুথিভঁৰাল থকাৰ প্ৰমাণ পোৱা যায়। বাৰাণসীতো এটা বিশাল গ্ৰন্থাগাৰ আছিল। চিৰিহৰ্ষৰো তেনে এটা পুথিভঁৰাল আছে বুলি জনা যায়। বৰ্তমান জগতত পুথিভঁৰালৰ বিপুল ব্যৱহাৰ হৈছে।
আৰু তাৰ লগে লগে তাৰ যোগেদি মানুহৰ জ্ঞানৰ পৰিসৰো দ্ৰুতভাৱে বৃদ্ধি পাইছে। ভাৰতত কলিকতা, মুম্বাই, দিল্লী আদি নগৰীত জাতীয় পুথিভঁৰাল প্ৰতিষ্ঠিত হৈছে আৰু ৰাজ্যসমূহতো কেন্দ্ৰীয় পুথিভঁৰাল গঢ়ি উঠাৰ উপৰিও জিলাই জিলাই পুথিভঁৰালসমূহ গঢ়ি উঠিছে। তদুপৰি জ্ঞান পিপাসু ৰাইজৰ উদ্যমতো গাঁৱে ভূঞে অসংখ্য পুথিভঁৰাল প্ৰতিষ্ঠিত হৈ গাঁৱৰ ৰাইজসকলৰ জ্ঞান বৰ্ধনত মনোনিৱেশ কৰাই উদাৰ ভাৱধাৰাৰ সদূৰ প্ৰসাৰী দৃষ্টিভংগী সমাজত গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। শ্ৰেণী বিভাগ। পুথিভঁৰাল কেইবা শ্ৰেণীৰ আছে, যেনে ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল আৰু বিদ্যালয় আদি অনুষ্ঠানসমূহৰ পুথিভঁৰাল। ৰাজহুৱা পুথিভঁৰালো আকৌ মালিকীস্বত্ব অনুযায়ী ৰজাঘৰীয়া বা চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু ৰাইজৰ দান বৰঙণিৰ ওপৰত প্ৰতিষ্ঠিত এই দুই শ্ৰেণীৰ হ'ব পাৰে। এই দুই বিধৰ পুথিভঁৰাল সকলো শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিব পাৰে। বহুতো জ্ঞান পিপাসু অনুসন্ধিৎসু ব্যক্তিয়ে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ কাৰণে আৰু গৱেষণা আদিৰ সুবিধাৰ কাৰণে নিজাকৈও পুথিভঁৰাল প্ৰতিষ্ঠা কৰে। বিদ্যালয় পুথিভঁৰাল বিদ্যালয়ৰ পুঁজিৰে প্ৰতিষ্ঠিত আৰু বিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয়। শিক্ষক ছাত্ৰ ছাত্ৰী উভয়ৰ উপযোগী গ্ৰন্থ, পাঠ্যপুথি আদি বিদ্যালয়ৰ পুথিভঁৰাল সম্পদ। উন্নত আৰু ধনী দেশসমূহত শ্ৰেণী পুথিভঁৰালৰ ব্যৱস্থা আছে। এনে পুথিভঁৰালসমূহ কেৱল একোটা শ্ৰেণীৰ বাবেহে উপযোগী পাঠ্যপুথিসমূহ ৰখা হয়। পৰিচালনাৰ নিয়ম। পুথিভঁৰাল পৰিচালনাৰ নিৰ্দিষ্ট নিয়ম থাকে। সেই নিয়ম মানি নচলিলে নানা আহুকালৰ সৃষ্টি হয়। ৰাজহুৱা পুথিভঁৰালৰ সদস্যসকলকহে গ্ৰন্থ পঢ়িবলৈ দিয়া হয়। পুথিভঁৰালসমূহ সুচাৰুৰূপে পৰিচালিত হয় নিৰ্দিষ্ট কিছু নিয়মৰ মাজেৰে। পাঠকসকলে যদি পুথিভঁৰালৰ নিয়মানুৱৰ্তিতা মানি নচলে তেনেহ'লে নানা সমস্যাৰ উদ্ভৱ হয়। ৰাজহুৱা পুথিভঁৰালত সদস্যসকলে একোখন গ্ৰন্থ পঢ়িবলৈ এসপ্তাহ বা অতি বেছি 15 দিন ৰখাৰহে নিয়ম আছে। তাৰ পাছত সেইখন গ্ৰন্থ ঘূৰাই দি পুনৰ নতুন গ্ৰন্থ নিব পৰাৰ নিয়ম বান্ধি ৰখা হৈছে। কোনো সদস্যই যদি পঢ়িবলৈ নি গ্ৰন্থ হেৰুৱাই বা নষ্ট কৰে তেনেহ'লে নিৰ্ধাৰিত নিয়ম অনুসৰি তেওঁলোকে সেই গ্ৰন্থৰ মূল্য আদায় দিব। পুথিভঁৰালসমূহত কিছুমান দুষ্প্ৰাপ্য আৰু বহুমূলীয়া গ্ৰন্থ থাকে, যিবোৰ পঢ়ুৱৈক ঘৰলৈ নিবলৈ দিয়া নহয়। তেনে গ্ৰন্থ পুথিভঁৰালৰ পঢ়া কোঠাত পঢ়ি বা আৱশ্যকীয় কথা টুকি লৈ ঘূৰাই দিব লাগে। এটা জাতিৰ সভ্যতা, সংস্কৃতি তথা বৌদ্ধিক দিশত যিমানেই চহকী হয় সিমানেই সেই জাতিৰ পুথিভঁৰালসমূহো চহকী হৈ উঠে। পুথিভঁৰালসমূহ হৈছে মানৱ সভ্যতাৰ প্ৰতীকস্বৰূপ, কাৰণ এটা জাতিৰ জ্ঞান, বিজ্ঞান, ভাষা, সাহিত্য, সংস্কৃতিক কিমান চহকী আৰু বুৰঞ্জী কিমান গৌৰৱ গাথাৰে ভৰপূৰ, পুথিভঁৰালত সন্নিৱিষ্ট পুথিসমূহে তাৰেই পৰিচয় দাঙি ধৰে। জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায়ৰ নিৰ্বিশেষে পুথিভঁৰালৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকৰ বাবে উন্মুক্ত। পুথিভঁৰালক সাৰ্বজনীন পাঠশালা বুলি অভিহিত কৰা হয়, কাৰণ জ্ঞান পিপাসু লোকৰ জ্ঞান লাভৰ তৃষ্ণা নিবাৰণৰ ই এক পবিত্ৰ মন্দিৰ। প্ৰজ্ঞাৰ সাধনাৰ প্ৰতি আসক্ত সকলো শ্ৰেণীৰ লোকৰ বাবে সকলো প্ৰকাৰৰ গ্ৰন্থ, আলোচনী, বাতৰি কাকত আদি ক্ৰয় কৰি পঢ়াটো সম্ভৱ নহয়। আমাৰ সমাজত এক প্ৰবচন আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে প্ৰতিজন ব্যক্তিৰ পৰা সামান্য পৰিমাণৰ হ'লেও দান বৰঙণি যদি সংগ্ৰহ কৰা যায় আৰু এই প্ৰক্ৰিয়া যদি কিছু দীৰ্ঘম্যাদী হয়, তাৰ ফলশ্ৰুতিত এটি বৃহৎ পুথিভঁৰাল গঢ় লৈ উঠিব পাৰে। ইয়াৰ বাবে লাগিব কিন্তু ৰাইজৰ উদ্যম, অনুপ্ৰেৰণা আৰু উদ্যোক্তা। সাম্প্ৰতিক সময়ত সকলো শ্ৰেণীৰ লোকৰ জ্ঞান লাভৰ তৃষ্ণা নিবাৰণৰ হেতু মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা, সমাজ সচেতন কৰি গঢ়ি তুলিবলৈ আৰু বিশ্বৰ ক্ৰমবৰ্ধমান মৈত্ৰী আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগী গঢ়ি তুলিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা ভ্ৰাম্যমাণ বা চলন্ত পুথিভঁৰালৰ ব্যৱস্থা কৰা হৈছে। এনে পুথিভঁৰাল একোখন ঠাইত কিছুদিন ৰাখি পুনৰ অন্য ঠাইলৈ স্থানান্তৰিত কৰা হয়।
এনেধৰণৰ পুথিভঁৰালৰ যোগেদি পঢ়ুৱে নানান ধৰণৰ মূল্যৱান আপুৰুগীয়া গ্ৰন্থ অধ্যয়নৰ সুযোগ সুবিধা লাভ কৰে। পৰিচালকৰ দায়িত্ব। পুথিভঁৰাল এটিৰ স্থায়িত্ব নিৰ্ভৰ কৰে সুপৰিচালনা নীতিৰ ওপৰত। এই ক্ষেত্ৰত পৰিচালকজনৰ দায়িত্ব অধিক। পুথিভঁৰাল এটিৰ পৰিচালকজনৰ নিৰ্বাচন কৰাৰ আগমুহূৰ্তত চাব লাগিব তেওঁ জ্ঞানৰ পৰিসৰ আৰু দক্ষতাৰ মাপকাঠি কিমান। এজন দক্ষ পৰিচালকেহে বিভিন্নজন পঢ়ুৱৈৰ ৰুচিসন্মত গ্ৰন্থ প্ৰয়াসে পাঠকৰ সন্মুখত দাঙি ধৰিব পাৰে। পুথিভঁৰালত শ্ৰেণীবদ্ধ আৰু প্ৰণালীবদ্ধভাৱে গ্ৰন্থসমূহ সজাই থব পৰাটো পৰিচালকজনৰ নৈপুণ্যতাৰ পৰিচায়ক। পৰিচালকজনৰ সুদৰ্শন নীতিৰ ওপৰত নিৰ্ভৰ কৰে পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি হোৱাৰ পথো প্ৰশস্ত হয়। পঢ়ুৱৈৰ অভিৰুচি অধ্যয়ন কৰিব পৰাটো এক প্ৰকাৰৰ কলা। অভিৰুচি অনুসৰি পুথি আগবঢ়াই দিব পৰাটো তাতকৈ ডাঙৰ কলা। ইয়াৰ বাবে পৰিচালকজন হ'ব লাগিব প্ৰজ্ঞাৰ সাধক আৰু দায়িত্ববোধ সম্পন্ন এজন ব্যক্তি। সাম্প্ৰতিক সময়ত পুথিভঁৰাল পৰিচালনাৰ বিজ্ঞানৰ এক অংগ বুলি গণ্য কৰা হৈছে আৰু সেই অনুক্ৰমে পৰিচালকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বিশ্বৰ প্ৰায় সকলো দেশতে। সামৰণি। পুথিভঁৰালৰ সফল নিৰ্ভৰ কৰে পৰিচালকৰ দক্ষতা, পঢ়ুৱৈ সমাজৰ আন্তৰিকতা আৰু নিয়মানুৱৰ্তিতাৰ ওপৰত। আমাৰ অসম ৰাজ্য আৰ্থিকভাৱে যিদৰে পিছপৰা, সেইদৰে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো তাতকৈ বেছি পিছপৰা। তাতকৈ বেছি পিছপৰা পুথিভঁৰালৰ অধ্যয়নৰ ক্ষেত্ৰত। পৰিতাপৰ কথা এই যে আমি যদি সমীক্ষা কৰি চাওঁ তেনেহলে দেখিম বহুতো শিক্ষিত লোকে বিদ্যালয় বা মহাবিদ্যালয়সমূহত নিৰ্ধাৰিত পাঠ্যক্ৰম হিচাপে অধ্যয়ন কৰা গ্ৰন্থৰ বাহিৰে আন এখনো গ্ৰন্থ জীৱনত চকুৰ আগত দাঙি লোৱা নাই। অসমত পঢ়ুৱৈৰ সংখ্যা ইমানেই কম যে একোখন ছপা হোৱা গ্ৰন্থ বহুসংখ্যক গ্ৰন্থ বিক্ৰী নোহোৱাকৈ বছৰৰ পাছত বছৰ ধৰি পুথি বিক্ৰেতাৰ ঘৰত পৰি থাকে। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে পুথি অধ্যয়নৰ দিশটোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। সমাজত যিমানেই পুথি অধ্যয়নৰ স্পৃহা বাঢ়িব সিমানেই ভাষা সাহিত্যৰ ভঁৰালো চহকী হ'ব আৰু সমগ্ৰ জাতিটো সিমানেই সভ্য জ্ঞানী মানি বুলি সকলোৰে পৰা সন্মান লভিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকল, এইখনেই আছিল তোমালোকৰ ৰচনাখন। তোমালোকৰ যদি ৰচনাখন ভাল লাগিছে, তোমালোকৰ কামত উপযোগী হ'ব বুলি তোমালোকে ভাবিছা, তেন্তে তোমালোকৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় শিক্ষাৰ দিশত। যদি ভিডিঅ'টো চাই ভাল পাইছা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।